আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা নতুনকৈ ওলাইছে 255টা আপোনালোকৰ টিচাৰৰ পৰা ধৰি কৰি ভালেমানকেইটা বিভাগত পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, এই যি আপোনালোকৰ 255টা টিচাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এণ্ড লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে পোষ্ট ওলাইছে। ইয়াৰ আবেদন কৰা আপোনালোকৰ লাষ্ট ডেট হৈছে 25 জানুৱাৰী 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে আজিলৈকেহে আপোনালোকে আবেদন কৰিব পাৰিব যদি আবেদন কৰিম বুলি ভাবিছে। আজি লাষ্ট ডেট আৰু ইয়াৰ আপোনালোকৰ টোটেল পোষ্ট হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে আছে 14টা, গ্ৰেজুৱেট টিচাৰ কাৰণে আছে 111টা, এছিষ্টেণ্ট টিচাৰৰ কাৰণে আছে 99টা আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ ফিক্স পে' কাৰণে আছে 22টা, লেবৰেটৰী এছিষ্টেণ্টৰ ফিক্স পে' কাৰণে আছে 9টা আৰু নেম অফ অৰ্গেনাইজেশ্যনটো হ'ল আদৰ্শ বিদ্যালয় সংগঠন আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকে এই পদকেইটাৰ কাৰণে 35 পৰা 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতা আপোনালোকৰ প্ৰত্যেকটো বিভাগতে বেলেগ বেলেগকৈ ধৰি দিছে আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াৰ কাৰণে দিব লাগিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ 350 টকা, গ্ৰেজুৱেট টিচাৰ 200 টকা, এছিষ্টেণ্ট টিচাৰক দিব লাগিব 150 টকা, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে দিব লাগিব 100 টকা আৰু লেবৰেটৰী এছিষ্টেণ্টসকলে দিব লাগিব 100 টকা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 7 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেট হৈছে 25 জানুৱাৰী। অৰ্থাৎ আপোনালোকৰ আজি এই পদকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াত যোনটো অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আদৰ্শ বিদ্যালয় সংগঠন আছাম বুলি যোনটো আপোনালোকে ৱেবছাইট আছে সেই ৱেবছাইটটো তেনেদৰে আহি যাব। তো ইয়াত আহি পানি আপোনালোকে কি কৰিব, হাউ টু এপ্লাই যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো অনলাইন এপ্লাই কেনেদৰে কৰিব লাগে তাৰ PDF এটা আপোনালোকৰ ইয়াত খোল খাই যাব। তো এপ্লাই ফৰ ভেৰিয়াছ পষ্টৰ তলতে যোনটো ক্লিক হিয়াৰ অপশ্যন আছে আপোনালোকে ক্লিক হিয়াৰ ক্লিক কৰিব আৰু ক্লিক হিয়াৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব অনলাইন ৰেজিষ্ট্ৰেশ্যন টু ষ্টাৰ্ট। তো ইয়াত আপোনালোকে লগ ইন কৰা এটা অপশ্যন দেখিব, তাৰপিছত তলত দেখিব এপ্লাই অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন। তো এপ্লাই অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰি আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱাৰ পিছতে আপোনালোকে ইয়াৰ যোনটো এপ্লাই হয় এই যি আপোনালোকৰ 255টা পোষ্টৰ সেই পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব লাগিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী, এছিষ্টেণ্ট টিচাৰ আৰ্টছ, এছিষ্টেণ্ট টিচাৰ ছায়েন্স, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, লেবৰেটৰী এছিষ্টেণ্ট। আপোনালোকে যোনটো পদতে এপ্লাই কৰিব বিচাৰে সেইটোতে আপোনালোকে টিক কৰিব আৰু টিক কৰি আপোনাৰ নাম আৰু মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্টটো দি ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকে